So hey guys, welcome to my channel. Friends, আজি মই এই ভিডিওত আলোচনা কৰিম যে ডিগ্ৰী সেকেন্ড সেমিস্টাৰৰ এক্সাম ফৰ্ম ফিলআপ চলি আছে। সো আপোনালোকে যদি বিএ বিএসসি বিকমত কৰি আছে তেতিয়ালে অতি সোনকালে এই এপ্লাইটো কৰি লওক। আৰু এটো লাষ্ট ডেট কিমান হ'ব, কেনেকৈ এপ্লাই কৰিব, সকলোখিনি প্ৰসেস আজিৰ এই ভিডিওত জনাই দিম। अच्छा हमको सिखा रिया है। যদি ভিডিওটো ভাল লাগে লাইক শেয়ার কৰিব আৰু যদি চেনেলটো এতিয়ালৈকে সাবস্ক্রাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্রাইব কৰিব। সো গাইজ বলক আজিৰ ভিডিওটো আমি আৰম্ভ কৰো। ডিগ্ৰী সেকেন্ড সেমিস্টাৰৰ এক্সাম ফৰ্ম ফিলআপ কৰিবলৈ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব। তাৰ পিছত সাৰ্চ বাৰত আপুনি টাইপ কৰিব অনলাইন GU, এইখিনি লিখি আপুনি সাৰ্চ কৰিব। সাৰ্চ কৰাৰ লগে লগে পোনপ্ৰথমতে যেটো ওয়েবসাইট পাব onlinegu.in, এই ওয়েবসাইটত আপুনি ক্লিক কৰি দিব। ওয়েবসাইটৰ লিংক ভিডিওটোৰ ডেসক্ৰিপশনত अवेलेबल আছে, ঠিক আছে। সো 4th ইয়াৰৰ যেটো ডিগ্ৰী কোৰ্স এটো অলৰেডি ফৰ্ম ফিলআপ আৰম্ভ হৈ গৈছে। লাষ্ট ডেট হ'ব 20/5/2024 তাৰিখ আৰু যি সকলৰ ফাৰ্স্ট ইয়াৰ এৰিয়াৰ আছে তেওঁলোকে ফৰ্ম ফিলআপ কৰিব পাৰিব আৰু লাষ্ট ডেট হ'ব 27/5/2024, ঠিক আছে। সো লগইন কৰাৰ কাৰণে ইয়াতে ষ্টুডেন্ট লগইন নামৰ এটা অপচন পাব, এই অপচনত ক্লিক কৰিব। ইয়াতে ইউজাৰ নেম, পাসওয়ার্ড, আপোনাৰ ডেট অফ বাৰ্থ এইটো ফৰমেটত আপুনি ফিলআপ কৰিব লাগিব আৰু ইয়াতে ক্যাপচা ফিলআপ কৰিব লাগিব, ঠিক আছে। যদি আপুনি ইউজাৰ নেমটো পাহৰি যায় শো মাই ইউজাৰ নেম নামৰ অপচনত ক্লিক কৰি এটো ৰিকভাৰ কৰিব পাৰিব। ইয়াতে ৰেজিষ্ট্ৰেচন নাম্বাৰ, ডেট অফ বাৰ্থ, ক্যাপচা ফিলআপ কৰি ক্লিক টু শো মাই ইউজাৰ নেমত ক্লিক কৰিব। ইয়াতে আপোনাৰ যেটো ইউজাৰ নেম হেতু শো কৰিব, তাৰপৰ আপুনি কপি কৰি ল'ব পাৰিব, ঠিক আছে। সো মই ইয়াতে আপোনালোকক লগইন কৰি দেখুৱাম। ইয়াতে ইউজাৰ নেম দিব লাগিব, তাৰ পিছত যেটো ডেট অফ বাৰ্থ আছে ডেট অফ বাৰ্থটো আপুনি ইয়াতে বহাই দিব। তাৰ পিছত যেটো ক্যাপচা আছে ক্যাপচা কোডটো আপুনি ইয়াতে ফিলআপ কৰিব। তাৰ পিছত লগইন নামৰ অপচনত ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে তিনিটা অপচন পাব। প্ৰথমৰ যেটো অপচন আছে ফৰ্ম ফিলআপ, ক্লিক হিয়াৰ টু ফিল ইউৰ সেমিস্টাৰ ইয়াৰ ফৰ্ম, ঠিক আছে। এই অপচনটোত আপুনি ক্লিক কৰি দিব। তাৰ পিছত যদি আপোনাৰ ৰেগুলাৰ কোৰ্সৰ কাৰণে ফৰ্ম ফিলআপ কৰে সেকেন্ড সেমিস্টাৰ তেতিয়ালে কৰিব। যদি ব্যাক থাকে তেতিয়াহলে এই এৰিয়াৰ অপচনটো চয়েস কৰিব, ঠিক আছে। আৰু যদি বেটাৰমেন্ট দিব বিচাৰে এই অপচনটো সিলেক্ট কৰিব। সো মই ইয়াতে ৰেগুলাৰ ফৰ্ম ফিলআপ কৰি দেখুৱাম, তাৰ কাৰণে ইয়াতে ক্লিক কৰিলো। ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে সিজন সিলেক্ট কৰিব লাগিব, যেটো সিজন ইয়াতে অটোমেটিক্যালি আহি যাব আৰু সেমিস্টাৰটো ইয়াৰ পৰা আপুনি সিলেক্ট কৰিব। সেকেন্ড সেমিস্টাৰ সিলেক্ট কৰাৰ লগে লগে ইয়াতে পেপাৰৰ ডিটেইলসমূহ আহি যাব। প্ৰথমতে আপোনাৰ ইয়াতে যিখিনি পেপাৰ সিলেক্ট কৰিব লাগে ইয়াতে ধুনিয়াকৈ দিয়া আছে। বিএসসি কেমিষ্ট্ৰি সেকেন্ড সেম কোৰ পেপাৰ 1, প্লিজ সিলেক্ট অল পেপাৰ ফ্ৰম বিলো, মানে এই তলত যিখিনি পেপাৰ আছে গোটেইখিনি সিলেক্ট কৰিবলৈ কৈছে। সো এড নামৰ অপচনত ক্লিক কৰিব লাগিব, তাৰ পিছত ওকে কৰিব। এই পেপাৰটো এনেকৈ সিলেক্ট হৈ যাব, ঠিক আছে। তাৰ পিছত তলৰ যেটো অপচন আছে এটো মাইনৰ পেপাৰ সিলেক্ট কৰিব লাগিব আৰু ইয়াতে কেইটা সিলেক্ট কৰিব লাগিব ইয়াতে দিয়া আছে প্লিজ সিলেক্ট 2 পেপাৰস ফ্ৰম বিলো, মানে ইয়াৰ পৰা দুটা সিলেক্ট কৰিব লাগিব। সো আপোনাৰ যেটো পেপাৰ আছিল হেতিয়াৰ পৰা আপুনি সিলেক্ট কৰিব। তাৰ পিছত ইয়াতে কৈছে কি MDC পেপাৰ সিলেক্ট কৰিব লাগিব, প্লিজ সিলেক্ট 1 পেপাৰস ফ্ৰম বিলো, মানে ইয়াৰ পৰা এটা সিলেক্ট কৰিব লাগিব। আৰু এই পেপাৰখিনিৰ বিষয়ে যদি আপুনি নাজানে আপুনি কলেজৰ পৰা এই পেপাৰৰ ডিটেইলসমূহ লৈ ল'ব, তাৰ পিছতে ফৰ্ম ফিলআপ কৰিব, ঠিক আছে। আপুনি নাজানাকে ফৰ্ম ফিলআপ নকৰিব আৰু এক্সাম দিয়াৰ সময়ত প্ৰবলেমত পৰিব পাৰে, ঠিক আছে। সো জানি শুনি ভালকৈ আপুনি এই ফৰ্মটো ফিলআপ কৰিব লাগিব। তাৰ পিছত যেটো MDC পেপাৰ আছে ইয়াৰ পৰা আপুনি যিকোনো এটা লৈ ল'ব, যেটো আপোনাৰ কলেজৰ পৰা দিয়া হৈছে, ঠিক আছে। তাৰ পিছত ইয়াতে SSC পেপাৰ, SSC আপুনি কোনটো লৈছিলে হেতু আপুনি ইয়াতে বহাই দিব। তাৰ পিছত তলফালে স্ক্ৰল ডাউন কৰিব, বাস পেপাৰ কোনটো আছিল হেতু ইয়াৰ পৰা আপুনি সিলেক্ট কৰিব। তাৰ পিছত ইয়াতে কৈছে কি প্লিজ সিলেক্ট অল পেপাৰ, তলত যিখিনি পেপাৰ আছে গোটেইখিনি এড কৰিব পাৰিবা, ঠিক আছে। যদি এড কৰাৰ সময়ত কোনো ধৰণৰ ভুল হৈ যায় ইয়াৰ পৰা আপুনি ডিলিট কৰিলে হেতু আপোনাৰ আকৌ এড কৰাৰ কাৰণে চান্স পাব, ঠিক আছে। সো ধৰক মোৰ এই পেপাৰটো ভুল হৈছে, মই ইয়াৰ পৰা ইয়াতে ডিলিট কৰিলো, ডিলিট কৰি ওকে কৰিলো। ওকে কৰাৰ লগে লগে এই পেপাৰটো ইয়াৰ পৰা ৰিমুভ হৈ যাব আৰু সেই পেপাৰটো নেক্সট আপুনি আকৌ সিলেক্ট কৰিব পাৰিব, ঠিক আছে। তাৰ পিছত সাবমিট নামৰ অপচনত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ যেটো ফৰ্ম আছে এটো সাকসেসফুলি সাবমিটেড হৈ যাব, ঠিক আছে। তাৰ পিছত আপুনি সেই ফৰ্মটো ডাউনলোড কৰিব পাৰিব। সো ডাউনলোড কৰাৰ কাৰণে আপুনি হোম অপচনত ক্লিক কৰিব। তাৰ পিছত ইয়াতে ডাউনলোড নামৰ এটা অপচন আছে, এই অপচনটোত আপুনি ক্লিক কৰিব, ঠিক আছে। ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে GU ৰেজিষ্ট্ৰেচন এক্সামিনেশ্যন ফৰ্মৰ নামৰ এটা অপচন পাব। ইয়াতে সেমিস্টাৰ 1 আছে, ইয়াতে 2 আহিব, ঠিক আছে। সো সেই 2 অপচনত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইয়াতে ডাউনলোড হৈ যাব। সো এটো আপুনি ওপেন কৰি চাব পাৰিব, আপোনাৰ গোটেইখিনি ডিটেইলছ আহি যাব। আপুনি যিকেইটা সাবজেক্ট সিলেক্ট কৰিছিলে গোটেইখিনি সাবজেক্ট আহি যাব আৰু এই পেজটো আপুনি প্ৰিন্ট আউট কৰি এক কপি কলেজত জমা কৰিব, ঠিক আছে। আৰু কলেজৰ পৰা আপোনাক এটো এপ্ৰুভ কৰি দিয়া হ'ব। সো গাইস আজিৰ ভিডিও এইখিনি আছিল। যদি ভিডিওটো ভাল পায় লাইক শেয়াৰ কৰিব আৰু যদি কোনো ধৰণৰ কনফিউজন থাকে কমেন্ট কৰিব, মই আপোনালোকক 100% ৰিপ্লাই দিয়াৰ কাৰণে চেষ্টা কৰিম। সো গাইস আজিৰ ভিডিও এইখিনি। ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।